ৰাজনীতিত কথাটো এনেকুৱা আপোনাৰ বিষয়ে ৰাজনীতিত এতিয়া ইলেকশ্যনৰ বতৰ নহয় জানো চব ফূৰ্তিত আছে আনন্দত আছে চবেই এতিয়া টিকেটৰ বছৰ এইটো সময় হ'ল টিকেটৰ বছৰ আৰু সেই কথাটো যদি মোৰ টিকেট প্ৰত্যাশী এজনে নকয় এই কথাটো যদি এজন ভাল পাব্লিকে ক'লে হয় তেতিয়াহ'লে অকণ শুনিবলৈ ভাল লাগিল হয় টিকেট প্ৰত্যাশীৰ এজনৰ পৰা আপুনি চাৰ্টিফিকেট কাৰ পৰা ল'ব মোৰ এগেইনষ্টত টিকেট প্ৰত্যাশী এজনৰ পৰা আপুনি মোৰ চাৰ্টিফিকেট ল'ব নেকি মোক যদি মোৰ বিপক্ষ প্ৰাৰ্থীজনৰ যদি টিকেট প্ৰত্যাশীজনৰ বিষয়ে মোক চাৰ্টিফিকেট লয় মই যদি ভাল চাৰ্টিফিকেট দিম জানো মইতো নিদিম ভাল চাৰ্টিফিকেট সেইকাৰণে প্ৰতিষ্ঠান বিৰোধী ঢৌ অমুকে পাব তমুকে পাব এইবিলাক আমাৰ প্ৰত্যাশীৰ মাজত সুধিব নালাগে ৰাইজৰ মাজত সুধিব লাগে আপুনি ৰাইজক সুধি চাওক বহৰমপুৰ সমষ্টি ৰাইজক সুধিলে হ'ব ৰাইজে কি বিচাৰিছে সেইকাৰণে এইবিলাক সৰু কথা আৰু মই এইবিলাক কথা ইলেকশ্যন আগত পাত্তাই নিদিওঁ যে এতিয়া পথাৰ একদম ধুনীয়া বৰষুণ পৰি আছে একদম হাল মাৰিব লাগে চিকুণাব লাগে তাৰপাছত কঠীয়া ৰুৱক এতিয়া হাল নোবোৱাকে নিচিনোৱাকে কঠীয়া ৰুবলৈ সকলো ব্যগ্ৰ আৰু তেনেকুৱা টিভিৰ ওচৰত সাংবাদিক মইতো টিভিত কোৱা নাই কেতিয়াবা কৈছো নেকি মইতো সাংবাদিককো কোৱা নাই টিভিটো কোৱা নাই টিকেট বিচাৰিবলৈ কাক লাগিব সভাপতিক ক'ব লাগিব মুখ্যমন্ত্ৰীক ক'ব লাগিব আপোনালোকৰ জৰিয়তে ক'লেতো মই টিকেটটো নাপাম হয় নে নহয় যিকেইজনে কৈছে কেইজনে কৰি থাকক